ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আংগুলতা ডেকাই প্ৰচাৰ চলালে ধনুভাঙাত প্ৰচাৰ সভাৰ মাজতে মহিলাসকলৰ সৈতে নাচিলে এপাক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ 5টা দিন বাকী এনে সময়তে সমগ্ৰ ৰাভা হাছং এলেকাত বিভিন্নগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে এই দৃশ্য ধনুভাঙাৰ 3 নং ধনুভাঙা পৰিষদীয় সমষ্টিৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী ফণীন্দ্ৰ ৰাভাৰ হৈ প্ৰচাৰত ব্যস্ত বিজেপি নেত্ৰী আংগুলতা ডেকা ধনুভাঙা পৰিষদীয় সমষ্টিৰ কেইবাখনো গাঁৱত মাৰাথন প্ৰচাৰ আংগুলতাৰ নিৰ্বাচনী সভাত এইবাৰ তৃতীয়বাৰৰ বাবে এনডিএ মিত্ৰজোঁটে ৰাভা হাছং দখল কৰিব বুলি দাবী আংগুলতাৰ উল্লেখ্য যে ধনুভাঙা অঞ্চলৰ কাঠিয়াপাৰা আবৈমাৰী কেৰকাজানি দুৰামাৰী আৰু কঠালমুৰি গাঁৱত 5খনকৈ নিৰ্বাচনী সভাত প্ৰচাৰ চলায় আংগুলতাই এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন জিকাই দিবৰ কাৰণে আমি অলপ কষ্ট কৰিব লাগিব হয় এতিয়া মোক বাইদেউ তাতে বহিয়ে থাকোতে সুধিছে পিন্ধিছে নেকি খিলে মই তাতে কিয় বহিছো জানে ৰাইজৰ লগত বহি থাকিলে সমস্যাবিলাক গম পায় মই ইয়াতেও বহি থাকিব পাৰিলো তাত বহাৰ কাৰণটো এইটো আছিল মই তাত নিজেও বহিছো এই মহিলাখিনিয়ে বহুত কষ্টত বহি আছে আপোনালোকে জানে চকীত বহি আছে তো গম নাপায় এইটোৱে আমাৰ জনপ্ৰতিনিধিৰ কাম মই সমষ্টিত থাকিলেও মই ৰাইজৰ মাজত থাকো কি হৈছে মাজত থাকিলে গম পায় স্বয়ং ভগৱানেও দৌল উৎসৱত চাবচোন বা গোসাই ঘূৰাই নাযায় ভগৱানে নিজৰ মন্দিৰতো বহি নাথাকে বছৰত এবাৰ উলিয়াই আনিব লগা হয় কি হয় দুখ দুৰ্গতিবিলাক চাবলৈ আহে স্বয়ং ভগৱানেও ওলাই আহিছিলে হয় কি নহয় তাত বহি পেলাই গম পাইছো তাত শিলে পিন্ধি আছে তথাপিতো বহি আছো হয় নাই তাৰ মানে কি মই তাততো বাৰু অলপ সময় বহিছো আপোনালোকেতো বহি আছে তাৰ অৰ্থটো কি তাৰ মানে ৰাভাক কিমান ভাল পাই আহিছে প্ৰমাণ কৰিছে থিয় হওক আপুনি কৰিব নালাগে বহিব আপুনি পুৰা থিয় যাওক যেতিয়ালৈকে আমি ইয়াৰ পৰা নাযায় কি কয় কেইদিনমানৰ পিছত এচিৰ লগত বহিব ন এতিয়া বহাৰ কোনো দৰকাৰ নাই ৰাইজে যিমান কষ্ট কৰিব তাতকে আপুনি 3 গুণ 4 গুণ 10 গুণ কষ্ট কৰিব লাগিব নাই কি কয় বাপৰে এতিয়া সময় থিয় কৰাই দিলে আমি জানোৱে যে আমাৰ ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচন ইতিমধ্যে প্ৰচাৰ চলি আছে আৰু সৌভাগ্যক্ৰমে মোৰ ৰাভা সাহিত্য পৰিষদৰ আমাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ 3 নং ধনুভাঙা সাধাৰণ পৰিষদৰ সমষ্টিৰ প্ৰাৰ্থী ফণীন্দ্ৰ ৰাভা ডাঙৰীয়াদেৱৰ সমষ্টিটোত মই ইয়াতে দায়িত্ব প্ৰদান কৰিছে গতিকে আজি নিৰ্বাচনী মোৰ প্ৰথমটো দিন খুবেই আনন্দিত আৰু খুব গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ গাঁৱে ভূঞে এই পৰিষদীয় সমষ্টিসমূহত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ এনডিএ চৰকাৰখন আমাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখনৰ প্ৰতিটো কাম কাজে প্ৰতিগৰাকী মানুহৰ অন্তৰ চুই গৈছে যাৰ পৰিপ্ৰেক্ষিতত আমি দেখিবলৈ পাইছোঁ যে আজি এই সমষ্টিটোত আমাৰ যিগৰাকী প্ৰাৰ্থী আছে তেখেতে প্ৰায় 2টা কাৰ্যকাল ইতিমধ্যেই সুকলমে পাৰ কৰিছে আৰু 3 নম্বৰটো কাৰ্যকালৰ কাৰণে তেখেতে আগবাঢ়িছে আৰু ইয়াত প্ৰতিগৰাকী ৰাইজে উপস্থিতিয়ে এইটো প্ৰমাণিত কৰে যে ক'ৰবাত ন ক'ৰবাত প্ৰাৰ্থীগৰাকীৰ পৰা আৰম্ভ কৰি আমাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ প্ৰতিটো ক'ৰবাত কাম কাজে এই আইসকলক হওক বা সকলো আমাৰ যি জনগোষ্ঠীয় আমাৰ প্ৰতিগৰাকী জনপ্ৰতিনিধি হওক বা আমাৰ যিখিনি ৰাইজ আছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰতিটো আঁচনি হওক ক'ৰবাত নহয় ক'ৰবাত আমাৰ আইসকলৰ মন প্ৰাণ চুইছে যাৰ পৰিপ্ৰেক্ষিতত আজি এই সভাবিলাকত শ সংখ্যক লোক আজি উপস্থিত হৈছেহি গতিকে আমি আশাবাদী আৰু আমি কাৰো বেয়াকৈ কৈ পেলাই আমি ওলাই আহিব বিচৰা নাই আমি আমাৰ যিখিনি ভাল চিন্তা আছে ভাল যিখিনি কৰ্ম আছে আমাৰ প্ৰাৰ্থীগৰাকীৰ যি 2টা কাৰ্যকালৰ যি অভিজ্ঞতা আছে প্ৰাৰ্থীগৰাকীক লৈ আমি ৰাইজৰ ওচৰত আহিছোঁ আৰু ৰাইজৰ ওচৰত আমি আমাৰ যিহেতু আমাৰ 2 তাৰিখে আমাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব নিৰ্বাচন হ'ব গতিকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু এই প্ৰাৰ্থীগৰাকী যাতে বিপুল ভোটত জয়ী হয় আমাৰ ৰাজ্য চৰকাৰখনক আৰু বেছি শক্তিশালী কৰে কেন্দ্ৰ চৰকাৰখন আৰু বেছি শক্তিশালী কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ